হয় মই বৰ্তমান উপস্থিত হৈছো এখন ৰাস্তাত। এইখন ৰাস্তাত হাজাৰ হাজাৰ পথচাৰীয়ে জমৰ যাতনাত ভুগিব লগা হয়। এইখন ৰাস্তাৰ পথচাৰীয়ে। এইখন ৰাস্তা হৈছে ধুবুৰী জিলাৰ পশ্চিম বিলাসীপাৰা। ধুবুৰী জিলাৰ পশ্চিম বিলাসীপাৰা নৱগঠিত গৰিবুৰ সমষ্টিত। নৱগঠিত গৰিবুৰ সমষ্টিত মোৰ লগত মোৰ সতীৰ্থ আছে। এইখন ৰাস্তাৰ দৃশ্য দেখুৱাব। এইখন ৰাস্তা কেনে অৱস্থাত যাতায়াত কৰিব লগা হয় পথচাৰীয়ে। এইখন ৰাস্তা যিহেতুকৈ আজিৰ পৰা প্ৰায় 15 বছৰ আগত টিপকাই নৈৰ গৰাখহনীয়াৰ ফলত ইয়াতে এইখন ৰাস্তা পুখুৰীৰ দৰে হৈ যায়। টিপকাই নৈৰ গৰাখহনীয়াৰ ফলত এইখন ৰাস্তা ভাঙি লণ্ডভণ্ড হৈ পুখুৰীৰ দৰে হৈ পৰে। এইখন ৰাস্তা দি যাতায়াতত বহুতেই অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। এইখন ৰাস্তাৰে দিনত প্ৰায় হাজাৰ হাজাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু কোন কোন ল'ৰা ছোৱালী যাতায়াত কৰিব লগা হয়। এইখন ৰাস্তা প্ৰায় আজিৰ পৰা 15 বছৰ আগত এনে অৱস্থা হৈ পৰে। এইখন বিলাসীপাৰা পশ্চিম সমষ্টিৰ যি বিধায়ক, 4 বাৰৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি, 4 বাৰৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি এইখন ৰাস্তাক লৈ কোনো ধৰণৰ মাত মাতা দেখিবলৈ পোৱা নাই। আৰু এইখন ৰাস্তাক লৈ কোনো ধৰণৰ যত্নৱান হোৱা দেখিবলৈ পোৱা নাই। যিহেতুকে তেওঁ 4 বাৰৰ বিধায়ক হৈ আছিল হাফিজ বছিৰ আহমেদ কাছিমি। মোৰ লগত ইয়াৰে স্থানীয় স্কুলীয়া ছাত্ৰ আছে। স্কুলীয়া ছাত্ৰৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, এইখন ৰাস্তা কিমান দিনৰ পৰা এনে অৱস্থাত পৰি আছে? এইটো ৰাস্তা মানে বহুত দিনৰ পৰা ভাঙি গৈছে। চৰকাৰে কোনো পদক্ষেপ লোৱা নাই। এই ৰাস্তাত আমালোকৰ অহা যোৱাত বহুত অসুবিধা হৈ আছে। পানী ভাঙি যাব লাগে, অলপ বৰষুণ আহিলে পানী বাজি যায় আৰু আনৰ খেতি দি যাব লাগে। মোৰ অসম চৰকাৰৰ কাছে এইটো আবেদন যে ৰাস্তাটোত এটা ব্ৰিজ দিব লাগে যাতে আমালোকৰ অহা যোৱাত অসুবিধা নহয়। 5-6খন মান গাঁও আছে, গাঁৱৰ মানুহে এই ৰাস্তা দি অহা যোৱা কৰে আৰু তেওঁলোকৰ বহুত অসুবিধা হয়। গতিকে ৰাস্তাটোত এটা ব্ৰিজ দিব লাগে। আৰু এইখন যি বিলাসীপাৰা এইটো পশ্চিম আছিল, এতিয়া নৱগঠিত গৰিবুৰ সমষ্টি। এই বৰ্তমান যি বিধায়ক আছে হাফিজ বছিৰ আহমেদ কাছিমি, তেওঁক কি ক'ব? যিহেতু এইখন ৰাস্তা তেওঁ এইখন সমষ্টিৰ বিধায়ক। তেওঁ মানে 3-4 বাৰ 5 বাৰ মান বিধায়ক হৈছে, হোৱাৰ পিছতো এই ৰাস্তাৰ কাৰণে কোনো মাত মাতা নাই। তো এটা ব্ৰিজ দিব পাৰিলেহেঁতেন, কিন্তু তেওঁ কোনো মাত মাতা নাই এই ৰাস্তাৰ কাৰণে। গতিকে এতিয়া মানে ব্ৰিজটো আৰু দিব লাগে। যিহেতু ৰাস্তাটো যাতায়াতৰ অসুবিধা হৈ পৰিছে অসমীয়া ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী। এই ক্ষেত্ৰত ধুবুৰী যি আয়ুক্ত মহোদয় ডিচি মহোদয় আছে তেওঁক কি ক'ব? তেওঁক মই এইটোৱে ক'ম যে আমালোকৰ বহুত অসুবিধাৰ কাৰণে তো ব্ৰিজ এটা লাগে। ব্ৰিজ দিব লাগে। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।